কিন্তু ভয় লাগবা ধরছি। এই একো ভয় করবা নালগে হা, মই ভাল পাইছো, মই তোমাক পলাই আনছো, তাতে কি ঘণ্টা করব দেউতা আৰু মাই। তথাপি তো মোৰ ভয় লাগবা ধরছি। এ মাই কাক আনছো চাহি জলদি জলদি। এই আপা এইটো কাক আনছাই তুই? এ মাই কথা ভালকে কবি, এইটো বৈৰেৰে তোৰ। ফেচবুকত কথা পাতবা মাত্ৰ দুদিন হৈছিল, একদম ডাইৰেক্ট পলাই লৈ আনলো ধৰি। খালি 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 তই তোৰ বিয়াখন ডাঙৰকে পাতিম বুলি ইমান সপোন আছিল, তই পলেহে আনলি আপি। এই সিগলা বাদ দি ফাদাৰ ক'ত, জলদি মাত, এই আশীৰ্বাদ দিবা লাগে। এইটো কাম কৰাৰ আগত আমাৰ কথা অলপো নাভাবলি হা? এই সিগলা ফাটা লাগছাৰ বাদ দি ফাদাৰক মাত জলদি। শুনছি না ক'ত আছে, জলদি আহকচোন, পুতাৰে সন্মান খেদলাক আমাৰ চব। তাই দেখোন কেনে কৰবা ধৰছি। একো নহয় দিয়া, প্ৰথমতে চব মাক বাপেকে সেনে কৰে দিয়া, তুমি সিগলা একো টেনচন নলবা। এই ৰাতুলে কাকো খাতিৰ কৰা মানুহ নহয়, টাইম পাছ কৰি থকা মানুহ নহয়। পচন্দ হৈছি ডাইৰেক্ট পলাই আনছো। হয় দিয়া। কি হ'লনো কি হ'ল, আৰু আপা এইটো ক'ৰ আপি লৈ আনছা তই? হ'ব আৰু আপোনাৰ মৰমৰ পুতেৰে আপি বলে আনছি, দেখা নাই? খালি খালি চব চেছ কৰলি আপা তই। তই আপি পলাই আনবা পাৰা হৈ গেলি। পলাই আনা নহয়, কালি বিয়া পাতি দিবা লাগব পুৰা ডাঙৰ কৰি। ভালে ভালে কৈছো, য'ৰ পৰা আপি আনছা ভালে ভালে থৈ আৰু তাতে। ইয়া জামে থবা, একবাজি হাতত ধৰলো আৰু এৰি দিয়াত নাই। মোৰ এইটো দিনে দেখবা বাকী আছিল। চোৱা, মা আৰু দেউতাক এটা এটা সেৱা কৰা। হ'ব দিয়া দিয়া, হ'ব দিয়া আপাই, তোমাক পচন্দ কৰছি যিহেতু বোৱাৰী বুলি গ্ৰহণটো কৰবাই লাগব আমি। হ'ব দিয়ক। দিয়া হ'ব দিয়া, ময়ো বোৱাৰী বুলি গ্ৰহণ কৰিলো তোমাক। ইটাই ভাল লাগছি, বঢ়িয়া বঢ়িয়া। কি বোৱাৰী, তোমাৰ ঘৰত কোন কোন আছে? ঘৰত হাজবেণ্ড আৰু দুটা ল'ৰা আৰু এটা ছোৱালী আছে। কি মানে তুমি বিয়া হ? কি যে কথা সোধে, বিয়া নহলি আৰু তিনটা চলি থাকে নেকি? ক'লোৱে দেখোন আপোনাক, ঘৰত হাজবেণ্ড আৰু তিনটা চলি মোৰ। চালা গজমুৰি, তই আপা বিচৰি নাপালি আৰু বেলেগ। নাই, কথা ভালকে কবি, কাক গজমুৰি কৈছা তই? কৈছো এইক নাক কাটি ভালে ভালে থৈ আহ এইক। থমে একবাৰ কৈছো না, হাতেৰি নেদো বুলি মই আৰু। এই একবাৰ নহয় 10 বাৰ বিয়া হলেও মই এইকে বিয়া পাতিম। 10 বাৰ নহয়, মোৰ 8 বাৰ বিয়া হৈছে। 8 বাৰ বিয়া হৈছি? এখেতক লৈ 9টা হ'ব। চালা গজমুৰি, তোৰ মানে বেলেগ কাম নাই, কেৱল গিৰেৰে বদলাই থকা কাম নেকি হা? মাই, মোৰ মাথা চাথা কিন্তু ৱালে চোৱালে মাৰি দিম কৰিছো। এই কথা একো বেয়াকে নকবি। ব'লা ভিতৰত ব'লা। ব'লা ব'লা। গোছ চাইড দি। ইমান বঢ়িয়াকে তহঁতক সেৱা চেৱা কৰলা, কিমান সংস্কাৰী আপি, তই কি জানা? আপাই কি কৰলা, কাক আনলাক দেখোন। আনলি হ'ব না, তাক খেদবাই লাগবহি। তাইৰ কেৱল লালেক বদলাই থাকাই কাম, আৰু আপি বিচৰি নাপালা, কিৰি লৈ আনছি। তাতে আৰু বোলে 8 বাৰ বিয়া হৈছিয়ে বোলে আগতে। মোৰ মাথাই কাম কৰা নাই, মই অলপ মাথাটো ফ্ৰেছ কৰি আহো ৰবা। বা নছো আৰু গাঁৱৰ মানুহৰ আগত মোক কেনকে ওলম মই। ইমান গৌৰৱ কৰিছিলো মোৰ আপাৰ নিচিনা কোনো নাই বুলি গাঁওখনত, আৰু জ্বালা সচ্ছৰতে গম পালিতো চবফালে ঢুলবা যাব। আপুনি টেনচন নলব, এইক মই খেদাৰ ব্যৱস্থা কৰিহে এৰিম। যি কৰা তুমি, মোৰ কিন্তু মাথাই অলপো কাম কৰা নাই। তই নেগেলি হ'ব চালা নাক কাটি। এই নাক কাটি ওলাও বুলি কৈছো তই মোৰ ঘৰৰ পৰা। এই চাপৰি, পইচা নিকাল। কোন তই, কাক তই চাপৰি কব আহিছ হা? কিহৰ পইচা লাগে তোক? পিছফালে দেখা নাই কোন আছে? দেখিছো লেডিজ মাল এটা আছে, কোন এইটো? চুলিৰ কাট। এটা লেডিজ মাল বুলি ক'লাক। মাইকেল, কোবৰা কোবৰা কোবৰা। বিষ্ণু, কোবৰা কোবৰা কোবৰা। কোবৰা কোবৰা বকি মৰিব ধৰিছ। পোৱা নাই, আমি ডেটিং মাৰি আছো, তহঁতে আমাক ডিষ্টাৰ্ব দিব আহিছা। লগত যিমান পইচা আছে গোটেই ওলো। কোন তহঁতে কি ডকাইত দেখাব আহিছ নেকি ইয়াতে হা? ইয়াৰ নাটক অলপ বেছি হ'ল ৰ। মাইকেল গুছ তই কি পিষ্টল চিষ্টল দেখাব ধৰিছা? কোবৰাক চিনি পানাই তই? কোবৰা বুলি ফেটিয়া বুলি ভাবছা নেকি? এনাকন্দা হয়, গিলি পেলম। ইতা এৰে গুলি কেইটা খাব ইচ্ছা আছে তোৰ? নাই, এটাও খাব মন নাই। যিমান পইচা আছে গোটেই ওলো। এইটো লওক। কিমান আছে এতে? ইয়াতে 5000 আছে। 5000 টাকা কি ঘণ্টাৰ মূৰা কৰিম মই? কমচে কম 50,000 টাকা লাগবই। লগত কেছ নাই, অনলাইন দিলে হ'বনে? হ'ব দে। বিষ্ণু, মোৰ ফোন নাম্বাৰটো কৈ দি। আৰু ইতাকলি নিজৰ নাম্বাৰটো মুখস্থ হোৱা নাই না? লাগে নেকি? কৈ আছো দিয়ক, দে জিপে মাৰ। ঠিক আছে কওক। 557799। দিছো দিয়ক 50,000 টকা মাৰি। আপোনালোকৰ গেংটোৰ নামটো কি? তোৰ আৰু কবা লাগে নেকি? কোবৰা গেং, কোবৰা গেং। ঠিক আছে। আজি নিংনিপাৰা গাঁও যাই আছো, আৰু আগৰ কোবৰা হৈ গৈছো যে মই। ইটাহে আপোনাক বঢ়িয়া লগা হৈছে। কিন্তু পিষ্টলটো আৰু বেলেগ কিনবা নাপালি তই হা? ফাউকা খেলা পিষ্টলটোহে পালি। নহয়, জলদা জলদিত কিনি আনলোহে ছাৰ। হ'ব দে, এটা বেলেগ কিনবা লাগব ইটা। ছাৰে মানে এইবাৰ আমাৰ নিংনিপাৰা গাঁৱতে লুটব নেকি? পুৰা লুটি চাফা কৰি আহিম। ছাৰ বিৰাট গন্ধ ওলবা ধৰছি, থাকবা পাৰা নাই কিন্তু গন্ধত। ৰয়ে, মোৰ পেটটো অলপ কেম্বা লাগছি। পুৱাই গেছৰ টেবলেট চেবলেট খাবা লাগে। দিয়ক ছাৰ, বিৰাট গন্ধ ওলছি, থাকবা পাৰা নাই। হ'ব দে, আগত ৰখবি কবাত হাগি পেলাই অলপ পেটটো চাফা কৰবা লাগব। কি খাই মৰছি বা কুকুৰটোই, গন্ধত থাকবা পাৰা নাই। বিষ্ণু, গাড়ী গ্লাছ কেইখন নামে দি, নহলি ঘণ্টা গন্ধত মাৰা যাম। তই নিজৰ হলিহে গম পালি হয়। হ'ব দিয়ক, আগত নামি পেলাই হাগক। কোনবা মানুহ ঘৰতে সোমবা লাগব, আৰু যাৰ ঘৰত আগো সিহঁতৰ পইচা হৈছে একেবাৰে লুটি আহিবা লাগব। লুটব দিয়ক, আগত আপোনাৰ পেটৰ সমস্যাটো দূৰ কৰা মাথা মাৰক। দে হ'ব দে, কুকুৰ এতে গাড়ী ৰখবা নল্লা, আহি নিংনিপাৰা গাঁৱে পালো। কুকুৰতে দুনিয়াৰ মাংসৰ আঞ্জাত ৰেড চিলি মাখা দিব, এতিয়াহে অলপ ভাল লাগবা ধৰছি। চেৰা বিহু চেৰা বিৰহুঙ্গা নে আকৌ কৰবা নোৱাৰে জ্বালাক।
খন্তে দেখোন খচ্চৰে আৰু ই দেখোন হাগি আছে ইয়াতে কুকুৰে হাগবা জাগা বনাই উঠি দিম ঘণ্টা গাত ঘণ্টা হাগাই হল মোৰ কুকুৰতে পানী আনবা নাই তাক লেগি কিয় পানী আনছো দিয়ক ঢালি দি আছো দিয়ক ধোৱক অ দে পিছে ঢালি দি ইমান দেৰি লাগে না পানীটো আনতে দে হ'ব দে হৈছি দে ধোৱা আৰু ঢালবা নালগে আৰু অলপ ঢালো ঢালা খচ্চ এনে ভাল লাগিল না মুতাই দি পকাত ধুই তই কি খচ্চৰ মানুহে আৰু তই কি হাগা জাগা বনাই হা কিটা আহিলে তই আমাৰ গাঁৱত দে আৰু মই জিতা আহিছো নিচিনা ফাল্টু মানুহ দুনিয়াত নাই পাও সি গতে মহান ব্যক্তিটো আহিবিচোন আহিবি আমাৰ ফালে আহিবি একবাৰ ভালকে যাই আছো যা তহঁতৰ ঘৰত আহিবি খচ্চৰ আহিবি খচ্চৰ বস্তু চালা মুতাই দিহে পকাত দিলো মই বিষ্ণু আৰু মাইকেলকো দি আছো ৰ মজা এগুলা সব তোর ধরিয়েছি সব তোর ধরি পুতেরেক লাইদি তই বেয়া করছা দিয়া কিমান মাৰা বা আহি দেখলি আৰু লাজ পাই মৰবা লাগব মই এনে গতে গম নাপাই সি মোৰ মাৰ খাও বুলি মানুহ ওর একেবারে বৈরেকর আঞ্জা খাই হট পাই বলে বিরাট নহয় হা সঁচাকে হদহিত দৰিয়ে কৈছো ইমান দিনে যে মই বনে খোৱালো মোক আজিকালি কৈ পাইছে না হদ বুলি তই একেফালে মই খেদা কথা মাৰি আছো আৰু সি গতে আঞ্জা জুতি বেছি বুলি হ'ব দিয়া বিৰাট দুখ পাইছো কিহে কলিতা মাৰ খাইছি খচ্চৰে আহিবা আৰু বেলেগ সময় নাপায় নহয় হে এইগিলা মৰম আপুনি দেখোন জানেই আমাৰ কিমান মৰম মৰম তো ঘৰৰ ভিতৰত তোক মৰম আৰু ভালকে কৰিমা পিছে আপুনি ক'ত যাবা আহিছি হে আপোনাৰ তাতে আহিছো ৰ'ব আপোনাৰ বোলে আপাই বোলে আপি পলাই আনছি আপি পলে আনছি কোনে কৈছে আনা নাই নহয় হ'ব দিয়ক মিছা কবা নাংগে অ গম পাইছো আজি মানে কেইদিনমান আগত গুৱাহাটীৰ মানে তাৰ লগৰ আপি এটা আহিছিল কি কম আৰু তাকে বোধহয় গাঁৱৰ মানুহে আৰু কিবা সেইগিলাখান ভাবছি কি যে মানে আপি এটা আহিলে গোটেই আপি পলে আনা হয় না আৰু সেইটো লগৰ আপি আছিল কিনো কয় গোটেই গাঁৱত দেখোন ফাটি আছে গোটেই আপোনাৰ বোলে আপাই বোলে আপি পলাই আনছি কব মানুহৰ কোৱাকটো বাধা দিবা নোৱাৰি না সেইটোৱে হয় মই সেইদৰে খবৰ ল'ব আহিছিলো মানে হ'ব দিয়ক পিছে আহিছি যিহেতু আজি আপোনাৰ লগতে যাওঁ বলক ঘৰত দীপৰা সাজ আপোনাৰ তাতে বহাই দিওঁ আজি তাই কি কৰবা যে খবৰ ল'ব আহিলো বলক দেৰি কৰিলে লাভ নাই যাই থাকো বল হ'ব দিয়ক বলক কেনে কি খবৰে তহঁতৰ আছো ৰ ভালে বা তই একদম গাড়ী চাড়ী লৈ ফেললি দেখোনে তাকেইতো কিবা চাকৰি কৰা কষ্ট নেকি আজিকালি আৰু লগত দেখোন বিষ্ণু আজিকালি ছাৰৰ লগত কাম কৰো বা ছাৰ অফিচাৰ হৈ গেলি নেকি নে কবৰা মোটামুটি হেনে দে ভালে হৈছে দে কিবা যাবিচোন আমাৰ ঘৰৰ ফালেও যাম যা মেধি ক'ত যা হে ৰ'ব মৌ যা যাবি ৰ অলপ দেৰি পিছত আধি ঘণ্টা কিবাকে বাচলো দে এই ঘণ্টা কবৰাই আগতে বেয়া টাইমত আহিলি কবৰাই বেয়া সময়ত কেতিয়াও নাহে ভাল সময়তে আহে কিন্তু কবৰাই যোৱাৰ পিছতহে মানুহৰ বেয়া সময়টো আহে কৰ কি কব আছে তই এই গুলি খাবি না ঘৰত যিমান পইচা খন আছে গোটেই দিবি এই পাগলা হৈছে নেকি ফুটি যাব ৰ মানে এইহে অফিচাৰ হৈছা অফিচাৰ আৰু কবৰাই হ'ব কিয় কবৰা সদায় কবৰা নাম শুনি পেটিহাপ বুলি নাহাব বিয়ানে কন্দা হয় গিলি ফেলম তই মানে আৰু আগৰ নিচিনা হৈছে নেকি নে আগৰ নিচিনা নহয় আগতকেও ওপৰত তহঁতক খচ্চৰহঁতক সদায় কৰি ৰাখবা লাগব নেকি সৰি ছাৰ কবৰা জলদি ঘৰৰ ভিতৰত যো ঘণ্টা এটা কামে কৰো ৰ এটা সহায় কৰি দিবি না কবৰা কি সহায় কোৱা জলদি তোক পইচা সনা যি লাগে চব দিম মই তোৰ লগত মোৰ তিৰিটোকো লৈ যাবি না তই তোৰ তিৰি আৰু মই কি আনিমে মই কবৰা একদম সঁচাকে কৈছো জীৱনটোত মাৰ খাওঁতে গেলাৰ নৰা হৈছো মই তাৰপিছত তোক যি লাগে মই চব দিম ছোৱালী মোক ভাত বনাই দিয়াকে বাই এটা লাগে হ'ব দে ঠিক আছে লৈ যাম তোৰ তিৰিক ধন্যবাদ কবৰা তোৰ লগত থাকলিহে চিধা হ'ব বহুত ধন্যবাদ আহি পেলাই যে মোৰ ঘৰত দৰ্শনটো দিলি এতিয়া আমাকো পইচা হৈছে দৰ্শনটো কৰবা দিয়া আগত ঠিক আছে যো ভিতৰক লাগি যো ভুলতো আৰু তিৰিটোক নেনাকে নাথাকবি একবাৰ কৈছো না নিম বুলি নিমে ধন্যবাদ শুনছনা জলদি এফালে আহা কবৰা আহিছি কবৰা আমাৰ ঘৰৰ বস্তু লুটপা আহিছিছ খুৰী ভালে আছে তই জিন্দিপৰ বেলাতে মানুহ ঘৰত চুৰ কৰবা আহিছা খুৰী ছাৰক কথা অলপ ভালকে কব নাই কক দে ডাঙৰ না আপুনি কি চাইছে খেদবা পাৰা নাই এহঁতক খেদবা দিয়া ভালকে পিষ্টল চিষ্টল লৈ আহিছি গোটেই হেতে ৰ'ব পিষ্টল আপাক মাতো ৰ'ব আপা চা এফালে জলদি যিটো দেখছো বস্তুটো ওলাব লাগব আৰু কোনে এইকেইটা ফাল্টু লেডিজ পাই ডকাইত আমাৰ ঘৰৰ চব বস্তু লুটপা আহিছি মা ভয়ে লাগছি মোৰ ভয় লগা কথা কয় খেদ এহঁতক বাবু তোৰ নামটো কি মোৰ নাম ৰাতুল কলিতা ভেৰি গুড মাই গড হোৱাট এ বিউটিফুল লেডি থেংক ইউ আপুনিও দেখাত ইমান হেণ্ডচাম তুমি কাক হেণ্ডচাম কৈছা হা হিৰেৰে ওচৰত থাকোতে বেলেগক হেণ্ডচাম বুলি কৈছা হেণ্ডচাম হয় কাৰণেতো হেণ্ডচাম বুলি কৈছো তুমি আৰু বিয়া হবা বেলেগ আপা নাপালা আপোনাৰ নিচিনা যদি হেণ্ডচাম হলে হয় এতিয়া হেণ্ডচাম বাদ দি সিহঁতে আমাৰ ঘৰত বস্তু লুট পাইছি গজমুৰি তই ইয়ে শুনি লগাইছা চব তাইৰ কথা বেয়াকে নকবি দে কোনিও নহলে এৰে গুলি ধিচাওকে ফুটতে বেছি টাইম নালাগব কি ষ্টাইল আপোনাক পুৰা হিৰো যেন লাগিছে দিয়ক থেংক ইউ নচোৱা তিৰিক নিবা এৰি না এইঘে লৈ যায় এইগিলা বাদ দি মোক তিৰিক নিয়া মাথা মাৰ মাৰিম বাৰু তই মোৰ আগতে বেলেগক তাৰিফ কৰি আছা মাহঁতে ঠিকে কৈছিল তোক বিয়াখন পাতপাই নালাগিছিল মই সঁচাটোহে কৈছো ন বুলি কোনোবাই আৰু ডকাইতকো তাৰিফ কৰে না তাকে মানুহজনৰ ছালটো বহুত ভাল লাগিছে মোৰ তাত কি ছালৰ কমি আছে নেকি ছাৰ আপুনি দেখোন বেলেগ ফালে ঢাল খাব ধৰিছো আমি লুট পাই আহিছো লুটিম ৰ কবৰাই কি কৈছি জানা নাই তোমাকো লৈ যাব বোলে লগত মোক নিবা পাৰব সিহঁতে নহয় কেনকে নিয়ে তই গৈছা নাই ৰে পৰা ভালে কবৰা তই মোক নিবা সাহস কৰছা হা নিম কিয় নিম মই ধুনীয়াকে ফটো উঠো ৰ এখেতৰ লগত শুনি বেয়া নাপায় যদি এটা চেলফি ল'ব পাৰিম নে নিশ্চয়
তাকে আপুনি ইমান হেণ্ডচাম ৰিক্সা ঘন্যাৰে চলা গম পালি না চুৰকো এনে যাবা নেদে ৰিক্সা মা সঁচাকে কৈছে তই পাই এইটো কি ধৰণৰ যে আপি আনলাক ভুল হৈ গেল আপি নহয় তাকো তিৰিহে আনছি হ'ব দিয়া নহ'লে আৰু পিছত মই প্ৰেমতে পৰি যাম তোমাৰ আপুনি প্ৰেমত পৰাৰ কথা কৈছে মইতো পৰিয়ে গলো ঘণ্টা কোবৰাই বোধে পাগলাই হৈছে এ কবৰা হ'ব নেকি এতিয়া কি কৰবা কবৰাই বোলে তোমাকো লগত লৈ যাব একলা বেলেগ কথা নাই আৰু তই সেইটো কথাই যে কৈ মৰি আছা নাকাটিক নাচাই দিও ফটো উৎপাদছ তাইৰ মোৰ কাৰণে ইহে মৰম আছিল এ কবৰা মোৰ তিৰিক তই নিবা নালগে দে কি যি লাগে চব ল তোৰ তিৰিক আৰু মই কিয় নিম কিন্তু মোক নিবনে আপুনি নিশ্চয় নিম কিয় নিনিম আই লাভ ইউ কোবৰা মই নিবা নিদো তাইক কিয় এই তোৰ লগত বিয়া হলো বুলি তোৰ লগত থাকবা লাগে কিবা কথা আছে নেকি তাক দেখি কেনে মচন যিহে তিৰি মানুহ নিচিনা তুমি মোক এনেকে ক'লা কিন্তু আপুনি ইমান হেণ্ডচাম সঁচাকে যাবা না তুমি মোৰ লগত স্যার আপনি কি করবা ধরছি মানে কবৰা তই কিন্তু চৰ্তটো ভাঙলি চৰ্ত এই কি চৰ্ত চৰ্তটো হ'ল পেটলাই মানে আপোনাক মানে মোক লৈ যাবা দিছি মোক লৈ যাবা দিছি মানে মোৰ ঘৰতো কাম কৰাকে বাই এটা লাগা আছিল মানে কিন্তু ইটা নালগে আৰু ইটা যিহেতু মই মানুহজনীকে পালো মোৰ আঞ্জা খাই চাবচোন আপুনি খাম সিগলা সি এনে কৈছি এনে কৈছি কবা আহিছা তই কুকুৰে আজি চেচ কি আপোনালোকে আপোনালোক কাৰ্যক্ৰমটো আগবাঢ়ি নিয়ক মই যাই থাকো ব'লা কলিজা চাইকেল বিষ্ণু বয়েৰে পাই গেলি ঠিক আছে স্যার বঢ়িয়া লাগছি ওকে বেবি ব'লা বলক চালা আৰু গিৰেক বদললা 10 নম্বৰ ললা কিবাৰ এটা ভাবছিলো কি হলাক কি নিবা দিছিলো তিৰিক কিন্তু নীলা বোৱাৰীক তোক আজি চালা মোক নিবা দিয়া বেলেগক দেউতাই আৰু মাক কিয় নিবা দিছিলি গম পাবি একদিন তই গম পাবি বিয়া পাতলি সেইদৰে বিয়া নাপাতাকে থাকবি ভালে হৈছে দে এই যাৱাই আৰু বিয়া নাপাতো দে মই বিয়া পাতাটো বাদ দি মোৰ এতিয়া কি অৱস্থা হ'ব সেইটো চাই ল মাথাতে খুব মাৰি দিম ৰ মল্লু দে চানা জুতি চালা কুকুৰ মোক নিবা দিয়া বেলেগক দেউতা আছা না বাচি আৰু একবাৰ মাথাত মাৰি পাগলা কৰিছিলো না তোক আৰু পাগলা হ তই আরে ওগতে কিন্তু বেলেগ কাম কৰি ফেললাক দে হ'ব দে বয়েৰেও পালি আজিৰ পৰা মোৰ কিবা দুখ লাগবা ধৰছি কলিজা কিয় দুখ লাগিছে তোমাৰ আজিৰ পৰা এইখন ঘৰ এৰি যাব লাগিব বেয়াটো লাগবই না এখন মায়েৰে ঘৰ নহয় দে তোমাৰ দুখ লাগবা লগা আৰু কি আছে তাইৰ বোলে কিবা দুখ লাগছি নহয় তথাপিতো দিয়কচোন আৰু তই জাতলে থাকি লাভ নাই গাড়ী ষ্টাৰ্ট দি যৌ হ'ব কিন্তু স্যার পুরা পার্টি লাগবো পাবি নিশ্চয় পাবি বন্ধুসকল ভিডিওটো যদি ভাল পায় লাইকটো দিব আৰু চেনেলটো সাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজি কাৰণে বাই বাই